অতি মৰমৰ ছাত্ৰ ছাত্ৰী, খেলুৱৈসকল আৰু সাংবাদিক বন্ধুসকল, আমি সকলোৱে জানো আমাৰ গাঁও অঞ্চলত বহুতো ভাল খেলুৱৈ আছে, বহুতো ভাল প্ৰতিভা আছে, বহুতো ভাল নাচ গান কৰিব পৰা ল'ৰা ছোৱালী আছে, কিন্তু উপযুক্ত সুবিধাৰ অভাৱত সেই প্ৰতিভাসমূহক আমি আগবঢ়াই লৈ যাব নোৱাৰোঁ। সেয়েহে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত অসম চৰকাৰে এই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। খেল মহাৰণ, সাংস্কৃতিক মহাসংগ্ৰাম এইবিলাকৰ জৰিয়তে যাতে আমাৰ প্ৰতিভাসমূহক আমি বাহিৰলৈ উলিয়াই আনিব পাৰোঁ। চিপাঝাৰত শুভাৰম্ভ হ'ল সমষ্টিভিত্তিক খেল মহাৰণ। সমগ্ৰ অসমৰ লগতে চিপাঝাৰতো আৰম্ভ হ'ল খেল মহাৰণ। আজি চিপাঝাৰ ষ্টেডিয়ামত জিলায়ুক্ত পৰাগ কুমাৰ কাকতি আৰু জিলা ক্ৰীড়া বিষয়াৰ উপস্থিতিত অগণন ছাত্ৰ ছাত্ৰী, ক্ৰীড়াপ্ৰেমীৰ উপস্থিতিৰ মাজত চিপাঝাৰ সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীও উপস্থিত থাকে। চাওক খেল মহাৰণৰ নান্দনিক দৃশ্য। ষ্টেডিয়ামৰ পৰা AN লাইভৰ সাংবাদিক ভাৰ্গৱ চলিহাৰ এক প্ৰতিবেদন। উপস্থিত থকা ডাঙৰীয়াসকল, আমাৰ বিধায়ক ছাৰ, ADC ছাৰ, বাকী সকলৰ নাম ভালকৈ গম নাপাওঁ। আপোনালোকে ইয়াতে মোক ইনভাইট কৰি বহুত ভাল লাগিছে আৰু এনেকুৱা এনভাইৰনমেণ্ট দেখি পাই কিনি আৰু ভাল লাগিছে। এজ এ স্পৰ্টছ অনুভৱ কৰিব পাৰিছোঁ কি এনেকুৱা ইমান ডাঙৰ ফিল্ডত, ইমান ধুনীয়া জেগাত, ইমান সকলো সৰুৰ পৰা ডাঙৰৰ পৰা বয়সীয়ালৰ পৰা চবে ইয়াতে উপস্থিত আছে। বহুত ভাল লাগিছে। এণ্ড এজ এ স্পৰ্টছ পাৰ্চন মই সকলোকে ইয়াত উপস্থিত থকা চবক ৰাইজসকলক মই ধন্যবাদ জনাব বিচাৰিছোঁ কি আপোনালোকেও উৎসাহ কৰি কিনি ইচ্ছামতে আহি মেলি ইয়াত প্ৰেজেণ্ট হৈছে, নিজৰ ল'ৰা ছোৱালীক ইয়াত গেমত খেলাইছে। চ' বহুত ভাল কথা এইটো। এণ্ড স্পৰ্টছৰ বিষয়ে অলপ ভালকৈ ক'বলৈ মন আছিলে, কিন্তু ইমান দীঘলীয়া কৰিবলৈ মন নাই। আৰু বহুত ভাল লাগিছে ইয়াতে। এণ্ড আমাৰ এইটো চাইডত স্পৰ্টছত ইমানকেইটা মানুহক আজি স্পৰ্টছত উপস্থিত হোৱা দেখি বহুত ভাল লাগিছে। বাট স্পৰ্টছে অকল এনেকুৱা বস্তু হয় যোনটো আমাক চব ফালৰ পৰা আমাক ক্লিয়াৰ কৰে, লাইক আমাৰ ফিউচাৰ হওক, এণ্ড আমাৰ কিবা এটা কৰিব বিচাৰিছোঁ, অকল পঢ়া লিখা কৰিলে মাত্ৰ মানুহে ছাকচেছ নহয়। স্পৰ্টছৰ থ্ৰুদি গৈও আমি ছাকচেছ হ'ব পাৰোঁ। সেইটো মই নিজে অনুভৱ কৰিছোঁ আৰু মই নিজে পাই আহিছোঁ। আকৌ সমষ্টি ভিত্তিত যিসকলে সুনাম অৰ্জন কৰিব, সেইসকলে যি যে তেওঁলোকে আমাৰ জিলা পৰ্যায়ত যি আমাৰ অনুষ্ঠান হ'ব, সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগিব। আকৌ যিসকল তাত নিৰ্বাচিত হয়, সেইসকলে ৰাজ্যিক ভিত্তিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব। আৰু ৰাজ্যিক ভিত্তিত যিসকলে অংশগ্ৰহণ কৰে, সেইসকলে আমাৰ পৰৱৰ্তী যিবোৰ ৰাষ্ট্ৰীয় খেল হ'ব, সেইখনত অংশগ্ৰহণ কৰাৰ সুবিধা এটা ব্যৱস্থা কৰি দিছে। শুভ সংবাদ, ৰাইজৰ আশীৰ্বাদত শীঘ্ৰে ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AN লাইভ। মুক্ত কণ্ঠ আমাৰ লক্ষ্য।
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 98540119116